তো গাইজ আজি আন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ আজি বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ, কিয়নো সদায়তো ব্লগ বনাওঁৱে। তো আজি মানে কি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো ভিডিঅ'টো কি কাৰণে আহিছোঁ আপোনাৰ খুব জৰুৰী। তো এইটো কাৰণে জনাব বিচাৰিছোঁ যে আপোনালোকক যিহেতু আজিকালি বহুত ইউটিউবাৰ নিশ্চয় আপোনালোকে গম পায়, বহুত ইউটিউবাৰ ওলাইছে আজিকালি। তো এটা ইউটিউব চেনেল খুলিবলৈ মিনিমাম ছাবস্ক্ৰাইবাৰ লাগে, 1000 ছাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা ৱাচ টাইম লাগে। তেতিয়া কি হয়, আপোনাৰ চেনেলটো মনিটাইজ বুলি কোৱা হয়। মানে এড পাব আপুনি, এড হয় যিবোৰ এড পায় সেই তেওঁলোকেহে মানি পাই আছে। তো সেইটো কৰিবলৈ লাগে ছাবস্ক্ৰাইবাৰ 1000 ছাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা ৱাচ টাইম লাগে। তো এইখিনি কমপ্লিট কৰিলেহে আপোনাৰ চেনেলটো মনিটাইজ বুলি কোৱা হয়। তো যে নহওক গাইজ, আজি এটা ভাল খবৰ লৈ আহিছোঁ। তো খবৰটো এনেকুৱা, কিছুমানে ইউটিউব কৰাৰ লগে লগে চিন্তা কৰে যে ইমান কেনেকুৱা কি কৰিম। মই এটা সৰু টিক লৈ আহিছোঁ, মানে সহজ, একেবাৰে সহজ, মানে পানীৰ নিচিনা। সেইটোৱে আৰু কেনেকুৱা ধৰণে, মানে আপুনি 1000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কৰিবলৈ হ'লে গাইজ আপোনালোকক প্ৰথমত কি কৰিব, একেবাৰে ইজি এটা প্ৰচেছ লৈ আহিছোঁ। কোনো টেনশ্যন কৰিব নালাগে আপোনালোকক, একবাৰে ইজি। জাষ্ট খালি আপোনালোকে বুজি পাইছে, পইচা ফিকো তামচা দেখো। জাষ্ট খালি আপোনালোকে পইচা দিয়াৰ লগে লগে আপুনি কি কৰিব, কমপ্লিট পাই যাব। ছাবস্ক্ৰাইবাৰ লাগে কিমান, কমপ্লিট পাই যাব। ৱাচ টাইম কিমান লাগে, কমপ্লিট পাই যাব। তো কিয় টেনশ্যন লয়, টেনশ্যন ল'ব নালাগে। ৰ'ব স্কিপ নকৰিব ভিডিঅ'টো চাওক, মই কি কৈ আছোঁ আৰু ক'ত ভিডিঅ'টো কেনেকৈ ক'ত গৈ আছে। কমপ্লিট শেষ কৰিলে চাই থাকক, তেতিয়াহে গম পাব আপোনালোকে যে ৱাচ টাইম কৰোঁতে কিমান কি কৰিব লাগিব আৰু ছাবস্ক্ৰাইবাৰ কৰিবলৈ কি কৰিব লাগিব। তো সেইখিনি আপোনালোকক জনাম আজি। একেবাৰে সহজ নিয়ম, মানে টেনশ্যন ল'ব নালাগে আপোনালোকক, একবাৰ ইজি, কোনো টেনশ্যনে নাই। আজিকালি চেনেলটো খুলিলৈ হৈ গ'ল, একবাৰ পানীৰ নিচিনা। আজিয়ে খোলক, 1 ঘণ্টাৰ পিছত আপোনাৰ চেনেলটো মনিটাইজ হৈ গ'ল। বুজিছে নাই, একেবাৰে ইজি, পানীৰ নিচিনা। সেইটো ট্ৰিকটো কি, মই আপোনালোকক আজি এই ভিডিঅ'টোৰ থ্ৰু দি আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো মানে ট্ৰিকটো কি আছিল। মানে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইমৰ কাৰণে ট্ৰিকটো কি সেইটো জনাম এই ভিডিঅ'টোত। কাৰণ আজিকালি বহুত ইউটিউবাৰ আহিছে, সেইকাৰণে ভাবিছোঁ অকণমান নজনালে নহ'ব, কাৰণ বহুত ইউটিউবাৰ আজিকালি ওলাই আহিছে। সেইকাৰণে ভাবিছোঁ নহয়, সেইটো মই শ্বেয়াৰ কৰা খুব দৰকাৰী, কিয়নো ভাগৰি যায় আপোনালোকে। খালি পইচা লাগে, খালি পইচা। ইউটিউব খোলাৰ লগে লগে ভাবি পইচা, বহুত পইচা ইউটিউবত, বহুত পইচা। মানে ইউটিউব সোমোৱাৰ লগে লগে পইচা বহুতে ভাবে, কি ক'ম আৰু গাইজ। তো মই ছাইডত দিয়া আছে চাওক, এইটো ফেচবুকত পাব আপোনালোকে, নিশ্চয় কোনো পাইছে বা পাব, ফেচবুকত পাব। এইটো ৰ'ব ক্লিক নকৰিব, তো চাইখিনি আপুনি গুচি যাব, ফেচবুকত যাব, সেইটো নহয়। মই কমপ্লিট ভিডিঅ'টো শেষ হ'ব দিয়ক, মই কি কৈ আছোঁ চাওক, তেতিয়াহ'লে আপুনি গম পাব ভিডিঅ'টো কেনেকুৱা। তো এইটো ক'ব বিচাৰিছোঁ, এনেকুৱা যদি আপোনালোকে ফেচবুকত পায়, মানে নতুন ইউটিউবাৰ যিবিলাক তেখেতক কৈ আছোঁ, ইউটিউবাৰ এনেকুৱা যদি কোনো এড পায় ফেচবুকত, পাহৰি নাযাব গাইজ, বহিলোঁ গাইজ, পাহৰি নাযাব। এইটো ভুল ধাৰণা আপোনালোকৰ। কিয় কাৰণে ভুল ধাৰণা কৈছোঁ গাইজ, সেইটো একেবাৰে ফাল্টু। কাৰণ তাতে ক্লিক কৰাৰ লগে লগে নাম্বাৰ পাব, এনেকুৱা এটা নাম্বাৰ আহিব। ফেচবুকত গৈছে, ফেচবুকৰ পৰা আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ কি কৰিব, হোৱাটছএপত যাব। তো হোৱাটছএপ নাম্বাৰটো মই দিছোঁ, এনেকুৱা হোৱাটছএপত গুচি যাব আপুনি। গুচি যোৱাৰ লগে লগে তেতিয়া আপুনি নিশ্চয় জনাৰ এটা আশা আছে যে 1000 ছাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে আৰু 4000 ঘণ্টা ৱাচ টাইম কৰাৰ কাৰণে কিমান নেট লাগিব। লিখিব নিশ্চয়, মেছেজ পঠাই দিলে আপুনি, পঠাৰ লগে লগে আপোনাক তাৰ পৰা কমপ্লিট এটা এনেকুৱা চাৰ্ট আহিব, কোনটো কি ৰেট। তো আপোনাৰ ৱাচ টাইমে লাগে, ছাবস্ক্ৰাইবাৰটো কৰিছে, 1000 ছাবস্ক্ৰাইবাৰ কৰিলে, তো ৱাচ টাইমৰ কাৰণে আপুনি অলপ চিন্তা কৰিছে। ৱাচ টাইম সহজ নহয়, ছাবস্ক্ৰাইবাৰ কৰিব পাৰে 1000, ৱাচ টাইমটো সহজ। 4000 ঘণ্টা ৱাচ টাইম মামুলি কথা নেকি গাইজ, এবাৰ ভাবকচোন। তো সেইটোহে আপোনাৰ দৰকাৰ। সেইটো ৱাচ টাইম কৰিবলৈ কাৰণে আপুনি কি কৰিব, যে মোক 3000 বা 4000 ৱাচ টাইম লাগে, কিমান দিব লাগিব, তাতে ৰেট লিখা আছে কিমান, 700 টকা লিখা আছে 3000 ৱাচ টাইমৰ কাৰণে। 700 টকাৰ কাৰণে মিনিমামটো আপুনি তাতে বাৰ্গেনিং কৰিব, নিশ্চয় ক'ব যে নাই মই ইমান দিব নোৱাৰিম,
500 মান দিম হয় গাই তাতে বাৰ্গেনিং কৰা যায় কিন্তু বাৰ্গেনিং যদি কৰিব 500 700 টকাত আপুনি 500 দিব নিশ্চয় তেওঁলোকে কি কৰিব ইয়েছ বুলি ক'ব হৈ যাব তেতিয়া আপোনাক কি ক'ব যে আপুনি আপোনাৰ ইউটিউবৰ যিটো চেনেলৰ লিংকটো পঠাই দিয়ক আপুনি পাহৰি গ'ল নিশ্চয় লিংকটো দিলে আপুনি লিংকটো যোৱাৰ লগে লগে তাতে কি কৰিব ঠিক আছে আপুনি স্ক্ৰীনত আমাৰ স্কেনাৰ আছে স্ক্ৰীনত পঠাই দিয়ক পইচা পে কৰক পে কৰাৰ লগে লগে 1 ঘণ্টাৰ পিছত আপোনাৰ চেনেলৰ যিমান ৱাচ টাইম লাগে 3000 ঘণ্টা ৱাচ টাইম 1 ঘণ্টাত পাই যাব তো কি কৰিল আপুনি এবাৰ তেওঁৰ স্কেনাৰত আপুনি সেই 500 টকা দিল পঠাই 500 হওক যিখিনি দিব লাগে আছে তেওঁলোকৰ সেইখিনি আপুনি পে কৰি দি দিল অলৰেডি পে হৈ গ'ল পে হোৱাৰ পিছত তেতিয়া আপোনালোকক ক'ব ঠিক আছে আপোনাৰ অৰ্ডাৰটো লওক মই भैया তেওঁলোকে হিন্দীতে ক'ব भैया आपको ऑर्डर लगा दिया आपको 1 घंटे बाद में आपको हो जाएगा क्लियर पूरा 3000 जिमानখিনি লাগে আপোনাক ৱাচ টাইম बस हो जाएगा তো চাওক 3000 মানে ৱাচ টাইম 3000 ৱাচ টাইম যেটো লাগে বা 4000 লাগে বা 2000 লাগে তেওঁলোকে সাধাৰণতে 1 ঘণ্টাত কৰি দিম বুলি কৈছে তাতে অলপ ভাবক ইমান সহজ আপনি সাবস্ক্রাইবারটা কৰিছে ঠিকই আছে কিন্তু কষ্ট কৰি সাবস্ক্রাইবারটা কৰিছে কিন্তু ৱাচ টাইমটো আমি কৰিব পৰা নাই হেতুৰ কাৰণে আপনি 3000 হক যিমানখিনি বাকি আছে ইমান দিন ধৰি 2 বছৰ ধৰি খাটি আছে আপনি ইউটিউবত ৱাচ টাইমটো ক্লিয়াৰ কৰিব পৰা নাই আৰু সাধাৰণত আপোনাক 1 ঘণ্টাত কৰি দিব ভাবক এবাৰ তো এইটো কাৰণে আপোনাক ভিডিওটো বনাইছো এনেকুৱা ভুলত কেতিয়াও ফটোত নপৰিব বুজি পাইছে এনেকুৱা ভুল কেতিয়াও ভুল বখত এইবোৰ নাযাব কাৰণ এনেকুৱা হলে আপোনাৰ পইচা গায়ব হ'ব তাৰপিছত এনসার কি হ'ব জানে আপুনি 1 ঘণ্টা হৈ গ'ল কোনো ৱাচ টাইম আপনি ওয়াইটি স্টুডিও খুলিল আপোনাৰ ওয়াইটি স্টুডিও খোলাৰ লগে আপনি একো নাপাল কি আছে যেনেকুৱা আছে সেনেকুৱাই আছে আপোনাৰ ৱাচ টাইম বৰা নাই কিন্তু আপোনাক বুজি পাইছে নিশ্চয় বুজি পাইছে সেনেকুৱা থাকি গ'ল খালি পইচা नेक्स्ट बार की गोल अपना तो कब एक काम करो भैया सर्वर डाउन है कुछ प्रॉब्लम चल रहा है देख रहा हो हेने कोৱাৰ পিছত আপোনাক কি কৰিব এবাৰ আপোনাক এনসার কি আহিব আপুনি নিশ্চয় কল 1 ঘণ্টা হৈ গ'ল আপোনাৰ পে কৰাৰ যেনেকুৱা আছে ৱাচ টাইম হেনেকৈ আছে তেতিয়া আপুনি কি কৰিব আপুনি নিশ্চয় কল কৰিব এই নম্বৰত এই নম্বৰটোত কি হয় জানেনে কল নালাগে কাৰণে সুইচ অফ বুলি কয় চাওক কিমান বদমাছ তাতে এইটো নাম্বাৰ সুইচ অফ বুলি কয় তেতিয়া আপুনি কি কৰিব হোৱাটছএপত কল কৰিব হোৱাটছএপ कॉल তেওঁলোকে ৰিসিভ কৰিব जना भैया क्या हुआ आपको वॉच टाइम में ऑर्डर लगा दिया क्योंकि जो सॉफ्टवेयर है ना वो एक्चुअली ख़राब हो गया इसीलिए थोड़ा प्रॉब्लम चल रहा है तो आपको 500-700 रुपया पे करना पड़ेगा सॉफ्टवेयर के लिए सब এতিয়া আকৌ লগা হৈছে 500-800 টকা লগা হৈছে আপুনি কি কৰিব তেতিয়াতো ক'ব মই তো দিব নোৱাৰিম তেতিয়া কি হ'ব তাতে ফোন কাটি দিব বুজিছে ফোন কাটিব ফোন কাটাৰ পিছত আপুনি তো আকৌ কল কৰিব ৰিসিভ কৰিব परेशान मत करो मेरे काम है मैं बिजी हूँ फोन मत करो এনে ক'ব আপোনাক চাব বুজিছে সেইকাৰণে কৈছো ইউটিউব কৰক ইউটিউব জাৰ্নি কৰক পঢ়া শুনা বাদ দি কিছুমান দেখাইছে বহুত পঢ়া শুনা বাদ দি ইউটিউবত লাগি আছে হেনে কেতিয়া নাযাব পঢ়ক প্লাস ইউটিউবত কৰক ইউটিউবত জাৰ্নি ভাল বেয়া নহয় মই কোৱা নাই যে পইচা নাই ইউটিউবত কৰক নিজৰ ব্ৰেইন দি কাম কৰক নিশ্চয় সাকসেসফুল হ'ব কিন্তু এই ফেসবুকত দেখি এইবোৰত কেতিয়া পাহৰি নাযাব কাৰণ এনেকুৱা সেটিং যে মূলত আহিছিল কিন্তু মই সেইটো বুজি পাল যে মই বুজি পাইছো যেতিয়া মোৰ পৰা লাহেকৈ কাট খাই গ'ল মই পুৰা আপোনালোকক দেখাই সাইডত দিয়াই আছে তেওঁলোকে কেনেকুৱা ফেসবুকত দিয়ে এনেকুৱা ভিডিও আহিব মই স্ক্ৰিনশ্বট দিছো আপোনালোকক ফটো মাৰি এনেকুৱা আহিব ৰেটটো আহিব তেতিয়া আপুনি পইচা দি থাকিব লাগিব কিন্তু আপোনাক তাতে কাজ কল খুৱাই দিব তেতিয়া মই এটোৱে ক'ব লগা আছিল আজি ভিডিওটো জনালো কাৰণ ভুল বখত কোন নতুন ইউটিউবাৰ পইচাৰ লোভত বা ৱাচ টাইমৰ লোভত বা সাবস্ক্ৰাইবাৰৰ লোভত পাহৰি নাযায় যেন চ্যানেল খুলক কষ্ট কৰা ভাই তো এইখিনি ক'ব লগা আছিল আজি ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু চ্যানেলত নতুন আহিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে
একচুৱেলি ব্লগ চেনেল আছিল আজি এনেকুৱা মই ক'ব লগা বাধ্য হৈছোঁ কাৰণ এনেকুৱা বহুত পথ আহি আছে ফেচবুক খোলাৰ লগে লগে পাই আছোঁ তো মোৰ লগত এনেকুৱা ছেটিং যে হৈছিল মই বুজি পালোঁ তেওঁলোকে বুজি পাল যে নহয় ইয়াৰ লগত কৰা নাযাব গাদ্দাৰ কৰা নাযাব নোৱাৰিল সেইটো কাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ তো বেয়া নাপাব নেক্সট ভিডিঅ'ত লগ পাম চিলড্ৰেন বাই বাই এণ্ড জয় হিন্দ